প্রধানমন্ত্রী আবাস যোজনা সরকারি বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে আৰু আপোনাৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। বহুতৰে কিন্তু চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে, কিন্তু এতিয়ালৈকে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। যদি আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চাইছে, তাত আপোনাৰ নামটো আছে আৰু আপোনালোকৰ একাউণ্টত এতিয়ালৈকে ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনাৰ নামটো ৰিজেক্ট হৈছে নেকি। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাস শপ। এতিয়া আপোনালোকে আৱাস শপৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শপ, তাৰপিছত ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো ছাৰ্ভিচ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত ABCD অপশ্যন দিয়া আছে। এতিয়া অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো F নম্বৰত অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো Fৰ 7 নম্বৰ অপশ্যন দিয়া আছে পেমেণ্ট ৰিজেক্টেড বাই বেংক। এতিয়া আপোনালোকে এপৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব এপৰ 7 নম্বৰ অপশ্যনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। যিহেতু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, সেইকাৰণে আপোনালোকে ইয়াত চাব, ইয়াত অলৰেডি 1 নম্বৰ কিস্তি চিলেক্ট কৰা আছে। তাৰপিছত আপোনালোকে ইয়াত একো চিলেক্ট কৰিব নালাগে। তলত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। অল ষ্টেট ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। আপোনালোকে ইয়াত চালে ফাৰ্ষ্ট ইয়াত আপোনাৰ যিটো ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় মাইনাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমিটাৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমিটাৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ৰিজেক্ট হোৱা লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত ৰিজেক্ট হোৱা লিষ্টটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ ব্লকৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত ইয়াত আপোনাৰ ফুল নেম আহি যাব। তাৰপিছত ইয়াত আপোনাৰ FDO নম্বৰ আহি যাব আৰু ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো আহি যাব এনেকুৱাকৈ। এতিয়া ইয়াত যাব এইফালত ৰিজনটো দিয়া আছে যে আপোনালোকৰ একাউণ্টত কিহৰ কাৰণে ঘৰৰ পইচা সোমোৱা নাই। ইয়াত চাব, ইয়াত ৰিজন দিয়া আছে। কিছুমানৰ একাউণ্ট ব্লক, সেইকাৰণে একাউণ্টত পইচা সোমোৱা নাই। আৰু কিছুমানৰ আধাৰ কাৰ্ড বা DBT লিংক নাই, সেইকাৰণে পইচা সোমোৱা নাই। আৰু কিছুমানৰ ইয়াত চাব, ইয়াত একো ৰিজন দিয়া নাই, তথাপি ইয়াত ঘৰৰ পইচা সোমোৱা নাই। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজি এনেকুৱাকৈ চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। ইয়াত চাব এইফালত ৰিজন দিয়া আছে। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, ৰিজনটো দিয়া আছে, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব। তাত আপোনাৰ ডকুমেণ্ট জমা কৰিব। তাৰপিছত আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব এনেকুৱাকৈ।